ইফালে নহয় ইফালে হয় আমাৰ ঘৰ ইফালে 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 ওই চিন নাপায় কোহাই যাব কজেৰ চা গাইছ ও ইফালে আমাৰ ঘৰ ইফালে হ চিন নাপায় নাকি আজি বুঝমাইলি না ন নাই একদিন আহিছিল নেকি ৰাতি আহিছিলো গম নাপালো ৰাতি আহিছিল চিন নাপায় বোলে আৰু কি কৰিবি নালগে মই আনছো তোৰ কাৰণে এক পেকেট দে দে ইটো পাছত খাবি নহলি বাকি এইবাৰ কেনে লাগছি কোনি ফাটল খন্তা পানি পাত তো সুইচ দে ইটা পানি হলাই না নলাই সুইচটো দিলু পানি হলাইছে না চাবা যাং ৰ নমস্কাৰ মোৰ ইউটিউবৰ ফেচবুকৰ পৰিয়াল বৰ্গ সকলোকে মোৰ আজিৰ ব্লগটোলৈ স্বাগতম জনাইছো মানে জখৰে মই এটা আমাৰ দমকল লাগাবৰ কাৰণে মটৰ কিনি আনিছিলো মটৰটো এইটো একৰ মটৰ আনিছিলো বাকি এটা মটৰটো লাগাবা লাগে এটা মটৰটো ইমান দামী নহয় আৰু কিবা কি আনছো আৰু অলপ চলপ বাজেট মিলি এইটো এয়া কিমান লৈছে এটা স্লিপটো আছে এইখান হল 4470 টাকা লৈছে আৰু একৰ মটৰ বুলি কৈছে এইটো মানে এই আমাৰ ঘৰতো মানে কাম কৰিম আৰু বাকিখিনি কাম কৰিম আৰু মানে পানী মাৰিব অসুবিধা হয় দমকলৰ দিনৰ কিমান পানী মাৰি থাকিম সেইকাৰণে মটৰটো আনছো পানী চানি মাৰিবৰ কাৰণে আৰু এনেও মটৰ লাগে দেচোন ঘৰত তাকে মটৰটো লগাব লাগে কিন্তু মইতো মটৰ লগাব নাজানো মটৰটো লগাবৰ কাৰণে এটা মটৰ লগা মিস্ত্ৰী লাগিল দেচোন তাকে মিস্ত্ৰী এটা মই ল'বা যাব ওলাইছো আৰু ৰাতিপুৱাই তাকে জানলিতো মই ভালে আছিল কিন্তু নাজানো যে সেইকাৰণে অলপ দিগদাৰ হয় বাকি এতিয়া মই এই মটৰ লগা মিস্ত্ৰী এটা ল'বা যাব ওলাইছো আৰু এইফালে আমাৰ বেটিয়ে পুৰা পঢ়াত লাগি আছে বেটি কি পঢ়ি আছা এবি ভালকে পঢ়া ডাঙৰ হলি ভাল মানুহ হ'ব লাগব কি মানুহ হবি কি হবি ডাক্তৰ বেটিয়ে বোলে ডাঙৰ কি কয় বেটিয়ে বোলে পঢ়ি শুনি ডাঙৰ হলি ডাক্তৰ হ'ব বাকি মটৰটো লাগাৰ কাৰণে সকলোবিলাক মানে সঁজুলি আনছো মই কালি আনি থৈ দিছো এতে আছে ইডাল পাইপ ইডাল আৰু আমাৰ ঘৰটোৰ চাওক গাইজ আমাৰ বিল্ডিং ঘৰটোৰ খুঁটা মাখা গোটাই চেঞ্জ কৰিছো এয়া মানে বতাহ বৰষুণ আহিব আৰু না সেনেকে ঠাং ঠুং আছে গাইজ এয়া এইগিলা বাঁহৰ খুঁটাকে লগাইছো আৰু কিবাকে মানে আৰু 6 মাহ মান গিলি হ'ল আৰু 6 মাহ মান গিলি হ'ল আৰু ঘৰটো তাৰপাছত আৰু এই যিটো ঘৰ বনাই আছো সেইটো সম্পূৰ্ণ কৰিব লাগিব আৰু এইখিনি আনিছিলো মানে মটৰটো লাগাবৰ কাৰণে সা সঁজুলিখিনি কিনি এতিয়া বাহিৰতে থৈ যাওঁ আৰু এইখিনি কইল এইগিলা আৰু হাবি জাবিবিলাক খুতুৰা মই আৰু ভালকৈ নাজানো দেখিলে এইগিলা আৰু এইটো চুইচটো বাকী বেটি তুমি ঘৰত থাকবা হা মই খুৰা এটাক লৈ আহোঁ যায় বঢ়িয়া এতিয়া মই ল'বা যাওঁ আৰু ধুনীয়াকৈ দাদা এটাক আমাৰ লগৰে কাম কৰা দেখা পালে চিনি পাব আপোনালোকে দাদা তাক লৈ আহোঁ যায় আৰু মটৰটো লগাব লাগে ধুনীয়াকৈ আৰু তাক ল'বা যোৱাৰ কাৰণেতো নিজৰ বাইক চাইকো নাই লগত বাকী এখন কাৰোবাৰ বাইক লৈ আছিল ৰাস্তাত আৰু বাইক যদি নাপাওঁ ই ৰিক্সা এখনকে লৈ যাব আৰু যাব নেকি তো এতিয়া যাই থাকোঁ আৰু ধুনীয়াকৈ এই দাদাজনক ল'বা যাম বুলি বাটলৈকে ওলাই আহিলোঁ ই ৰিক্সাও নাপালোঁ বাইকো নাপালোঁ এতিয়া আৰু কি কৰিবি সেনে নিচিনা কথা আৰু নিজৰ নহ'লে কাৰণ নাপোৱা নহয় মানে গাই সি মানে বেলেগৰ বাইকতে আহিব বোলে তাক ল'বা যাব নালাগে তাকে দোকানলৈকে আহিছিলোঁ এতিয়া আৰু দোকানত আহি পেলাই অলপ বস্তুকে ল'লোঁ আৰু কিবা কিবি এতিয়া যাই আছোঁ ঘৰত সি হাকলৈকে ৰখি থাকোঁ আৰু ফটাফট লগাব লাগে আৰু নাকি মটৰ লগা মেকানিক আহি আছে মই তাক কাঠালৈকে ল'ব আহিছোঁ চিনি নাপাব পাৰে আমাৰ ঘৰ এই আহি পেলাই খোজকাঢ়ি আছে ইফালে নহয় ইফালে হয় আমাৰ ঘৰ ইফালে ইফালে আমাৰ ঘৰ ইফালে চিনি নাপাওঁ নেকি আজি বুঝমাইলি না নাই একদিন আহিছিল নেকি ৰাতি আহিছিলো গম নাপালো ৰাতি আহিছিল চিনি নাপায় বোলে আৰু কি কৰিবি নালগে মই আনছো তোৰ কাৰণে এক পেকেট দে দে ইটো পাছত খাবি নহ'লি বাকী মানে আমাৰ মিস্ত্ৰীয়ে আহি দেৰি নকৰে আৰু এনেকৈ ফটাফট লাগি গৈছে দমকলটো খোল ভালকৈ মানে পানীও নাথাকে দমকলটোতে হেৰি যায় উহা লোৱা হৈছে তাকে তাক খুলিব দিছোঁ আৰু ব্ৰাছবিলাক খাই হেল্ল' ডুবাই পনে আহিছি পনে আহিছি তুই তাতে দেখা নাপালি কানা পনে আহিছি ৰেঞ্চ মাখা দিতেনে লাগিছিলো বাকী মটৰটো এতিয়া লগাব লাগে আছো দমকলত নাকি জিতি মটৰটো লগাবা আমাৰ মটৰ লগা মালিকক কি কয় মেকানিক লৈ আনিলো কিন্তু দমকলৰ চোন ইখানকে খুলবা নোৱাৰো আৰু 1 ঘণ্টামান চুজি লৈ গোটেই খুলবা এইখান মানে আমাৰ মানে দমকলটো লগা বহুত দিন হৈছে না সেইকাৰণে বহুত টান হৈ গৈছে এইগিলা একদম মামৰ খাই কিবা হৈ গৈছে ভাঙি যায় নেকি ঘণ্টা ভাঙি গেলে আৰু সৰ্বনাশ হ'ব গাইছ ভাঙি গেলে আৰু দমকলটোত মটৰটো লগোৱা নহ'ব এইফালে নাটটো আছে এই নাটটোতহে লগাব লাগিব
চাওঁ ৰচোন পাৰো না নৰো লগাবা ভাঙিলে আৰু চেচ আৰু জালাৰ কাম হৈছে আজি 1 ঘণ্টা চুজি চুজি পাৰাই নাই 1 ঘণ্টা নহ'লে চুজি চুজি মানে খুলিব পাৰে নাই না বলদা কি হ'ব ভাঙি নিগিলেহে ৰক্ষা আৰু এইখন কেনে হৈছে কথাই গাইজ 2 ঘণ্টা মান ৱেইট কৰাৰ পাছত আছে কেনেকে আমাৰ এইটো দংকলৰ বুন্দাটো এই মাথাটো খুলিব লগা হৈছে এইফালে বল্ডি বল্ডি বাপি ঐ বল্ডি বল্ডি খুললো 2 ঘণ্টা মান পাছত ভাঙি দি নেগেল কৃষ্ণ প্ৰভু ভাঙি দি নেগেল ভাঙি গিলি দানা তাতে লগাব লগা হ'ল হৈ বহুত সময় মানে বল্ডি বল্ডি এতিয়া কেৰাচিন চেৰাচিন তেল দি মানে কিবা কি কৰাৰ পাছত খোলা গেল দে আৰু মস্তুটো এই বস্তুটো ওলাইছে বস্তুটো আইও আই একডাল ফাটছি হলো কহাই ফাটছি এমসিল সিম্বল মারলি হবে এই সলব দে সলব দে এমসিল মারি দিলো হ'ব দে আইও আই এতে মানে কেৰাচিন তেল দিয়াৰ কাৰণে খোলা গিছি তাৰ ওইটো বস্তুটো এইটোৰ নাম কি কয় টিটো লাগাব লাগে এতিয়া আৰু এবাৰ হ'ব আৰু এবাৰ বেছি সময় নালাগে না বেছি সময় নালাগব এবাৰ লাগব নালাগে আৰু এফালে আমাৰ আৰু বেটিয়ে এফালে নতুন মটৰত গাঁত থোৱাৰ কাৰণে পুৰা সাজু হৈ আছে দিনতে গা উঠাই নাই সেইকাৰণে ঢোলেৰ মূল চেচিছে না গাইছ এই ঠেংগেলা চচু যা কেনেকা হৈ আছে আজি মটৰত গাঁত থৈ নেকি বেৰা দে কি বোলে পুৰা দংকলৰ সেই লগোৱা হৈ গ'ল এতিয়া মটৰটো ধুনীয়াকৈ আমি এই তক্তাখনত বহাই লৈছোঁ আৰু গাজাল চাজাল মাৰি পুৰা ৰেডি কৰি আছে আমাৰ কমল দাই এই পানী ওলাব না মোলদা পানী বোলে ওলাব নালাগে মটৰটো কমজুৰি হ'ল পানী বোলে ওলাব নালাগে তাৰপাছত বোলে নাদত লগাব লগা হ'ল টেষ্ট দে আৰু গাইছ কিবা হয় আৰু মটৰটো তাৰমানে ইয়াতে বহাম ধুনীয়াকৈ এইখিনিতে এইখিনিত এয়া এইখিনিতে দিম ধুনীয়াকৈ এনে হ'ব গাইছ আৰু এইডাল পাইপডাল লগোৱা যা জগাৰ কৰি আছে কৃষ্ণ কৃষ্ণ চুইচ দে এতিয়া পানী ওলাই নোলাই চুইচটো দিলোঁ পানী ওলাইছে ওলাই চাবা যাং ৰ ওলাইছে ওলাই ওলাইছি বেটি এইফালে কি কৰি আছ তুই দে 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 মজা মজা এইফালে পানী ওলাইছে গাইছ পানী নলাব বুলি ভাবিছিলোঁ একোৰে মটৰ নাকম তাবি মটৰ পাছত ওলাইছে ধৰ পানী ইমান জোৰে ওলা নাই যদি ওলাইছে আৰু কিবা এটা ভাল লাগছে আৰু বহুত দিনটোই গেল আজি মানে কিমান যে কি কৰিলোঁ একবাৰ এইটো ভাঙি গ'ল এইটো আৰু যাই পেলাই গেটত যাই পেলাই মই লৈ আহিলোঁ এইটো লগালোঁ এইগিলা প্ৰথমতে লগাইছিলোঁ এইটো আছিলা প্ৰথমতে এইটো লগাইছিলোঁ এইটো ভাঙি গ'ল তাৰপিছত আৰু এটা বেলেগ আনিলোঁ প্ৰথমতে আৰু মটৰটো আমি এইখিনিত লগাইছিলোঁ তাৰপাছত যাই এইবাৰ এইটো চাইডে হ'ল দে আৰু এইবাৰ ঘৰত পানী মাৰিবলৈ সুবিধা হ'ব গা চা ধুব সুবিধা হ'ব আৰু মজা এইফালে আমাৰ আৰু গুৰুক বহুত বহুত ধন্যবাদ দংকলটোৰ পৰা পানী ওলাই দিয়াৰ বাবে চৰি মটৰটোৰ পৰা মটৰটোতো এতিয়া ফিটিং চিটিং কৰা হ'ল পানী চানী ওলা হ'ল এতিয়া মটৰটোৰ কাৰণে এটা ঘৰ বনাই আছোঁ মানে আমাৰ ইয়াতে চুৰৰ বহুত উৎপাত না কিবা কি মানে চেফটিটো ৰাখি থৈ দিম আৰু চুৰ কৰিলেতো চুৰে এইগিলা ভাঙি থৈ লৈ যাব পাৰিব তথাপিও আৰু মানে এই গৰু চৰু আহিলে যাতে আৰু ভাঙি নিদিয়ে আৰু পানী চানী আহি থাকিলে শিকি থাকোঁ তাৰ কাৰণে এনেকৈ এটা মানে ইয়াক ৰুম বনাই দিম আৰু ধুনীয়াকৈ ৰুম দি পেলাই ইয়াৰ ওপৰত আৰু সেই দিম এখন ধুনীয়াকৈ এই পাকাৰে বনাই দিম আৰু সেইখন কওঁ চাওঁ ৰচোন আজি কিমান দূৰ কৰিব পাৰোঁ বাকী এইবাৰ কেনে লাগছি কুৰ্ণি ঘণ্টা পাতি পাত উপায় নাই আৰু এইফালে বেটিও মোৰ লগত পুৰা সহযোগ কৰিছে বেটি ইটা আনিছে এইটো এতিয়া ইয়াতে নে থৈ দি এই যাতে থৈ দি তাতে থৈ দি অঁ তাতে দুখাই আছে মায়ে দুখাই আছে তোমাক অঁ এই স্প্ৰেড খাওঁ কৰি থাকে বেটিৰ হ'লে খাওঁ কৰি থাকে ফাইনেলি গাইজ এনেকা হোৱা কৰিলোঁ মানে ইয়াৰ ওপৰত এখন থাপিলা বনাম সিখন আজি নবনাম আজি গধূলি হ'ল তাকে আজি মানে এই টিঙকে ঢাকি থৈ দিছোঁ আৰু কালি সিখন বনাম তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে গাইজ ভিডিঅ'টো চাই যদিহে আপোনালোকে অলপ হ'লেও ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু গাইজ আৰু এইফালে আমাৰ বেটি এইয়া কি কৰি আছে ঐ কি কৰি আছা গা ধুব লাগে দুৰ্গা মা বনাই আছা গা ধুব লাগে ইফালে দে ফাল্টু কৰি আছা ইফালে আহি নাই গা ধুব লাগে ফাল্টু কৰি আছা হা ইফালে দংকল এতিয়া এতিয়া গা ধুব লাগে কি ফাল্টু কৰি থাকা এতিয়া যা আৰু যা বাস মজা কেনে লাগছে আজি মটৰটো নাই এই চব লাগছে হা ভাল লাগছে কিমান ভাল লাগছে গা ধু